নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিহু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যই কৰিব বিশ্ব ৰেকৰ্ড। এই বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীক লৈ গুৱাহাটীৰ সৰুসজা ষ্টেডিয়ামত বাগৰুম্বা আৰু বৰদৈ শৃংখলা বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰ পদক্ষেপ লোৱা হৈছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এইবাৰ মহা বিপদত পৰিছে মোদী চৰকাৰ। কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে টেনচন বঢ়াইছে মোদী চৰকাৰৰ। পবিত্ৰ ৰমজান মাহত মোদী চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ল দেশৰ লাখ লাখ মুছলমান। আজি দিল্লী কঁপাব দেশৰ লাখ লাখ মুছলমানে। ৱাকফ সংশোধনী বিধেয়ক বাতিলৰ দাবীত দিল্লীত একত্ৰিত হ'ব দেশৰ লাখ লাখ মুছলমান। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ আহ্বানত দিল্লীৰ যন্তৰ মন্তৰত লাখ লাখ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব। পৰৱৰ্তী খবৰ, পুনৰ একশ্যন মোডত হিমন্ত চৰকাৰ। এডিআৰই পৰীক্ষা দিয়া শ শ পৰীক্ষাৰ্থীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিব অসম আৰক্ষীৰ অভিযান। BA পাছ বা স্নাতক ডিগ্ৰীধাৰীসকলে যদি এডিআৰই পৰীক্ষা দিছিল তেন্তে সেইসকলক গ্ৰেপ্তাৰ কৰা হ'ব। এই সন্দৰ্ভত শীঘ্ৰে ৰাজ্যত চলিব অভিযান। এডিআৰই পৰীক্ষা দিয়া শ শ পৰীক্ষাৰ্থীৰ বিৰুদ্ধে একশ্যন ল'ব হিমন্ত চৰকাৰে। এডিআৰই মৌখিক পৰীক্ষাৰ আগতে বিপদত পৰিব পৰীক্ষাৰ্থীসকল। BA পাছ কৰি বা স্নাতক ডিগ্ৰীধাৰীসকলে যদি এডিআৰই চতুৰ্থ বৰ্গৰ চাকৰিত পৰীক্ষা দিছিল বা চাকৰি বিচাৰি আছে তেওঁলোক বিপদত পৰিব। ধৰা পৰিলে কঠোৰ পদক্ষেপ লোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰক ফাঁকি দি চাকৰি ল'বলৈ পৰীক্ষাত বহাসকল সাৱধান হওক। BA পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়াসকলৰ বিৰুদ্ধে খবৰ দিয়ক আপুনি আৰক্ষীক। লিখিত পৰীক্ষাত পাছ কৰাসকলে দিব পাৰিব এই অভিযোগ। আৰু মৌখিক পৰীক্ষাৰ পূৰ্বে এইসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। ৰহাত একেদিনাই 5 কৰোৰ অধিক লোকৰ কংগ্ৰেছত যোগদান। বিহুৰ আগে আগে বহু যুৱকে কংগ্ৰেছত যোগদান কৰিব বুলি দাবী APCCৰ সভাপতি ভূপেন বৰাৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পালে কংগ্ৰেছৰ। শ শ নেতাকৰ্মীৰ আনুষ্ঠানিক যোগদান কংগ্ৰেছত। ৰহাত একেদিনাই 5 কৰোৰ অধিক লোকৰ কংগ্ৰেছত যোগদান। ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। 2021 চনত AJPৰ হৈ ৰহাত নিৰ্বাচন খেলা উৎপল বনিয়াৰো কংগ্ৰেছত যোগদান। উৎপল বনিয়াৰ যোগদানে কংগ্ৰেছক শক্তিশালী কৰিব বুলি আশা ভূপেন বৰাৰ। 2026ত উৎপল বনিয়াক ৰহা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা। আৰু বহাগ বিহুৰ প্ৰাকক্ষণত কংগ্ৰেছত হাজাৰ হাজাৰ লোকে যোগদান কৰিব বুলি দাবী ভূপেন বৰাৰ। আৰু 2026ত বিজেপিক পৰাস্ত কৰাৰো হুংকাৰ APCCৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত নাথাকিব কেঁচা ঘৰ। গাঁও সভাত উপস্থিত থাকিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। এতিয়ালৈকে ৰাজ্যৰ 22 লাখ পৰিয়ালে লাভ কৰিছে চৰকাৰী বিনামূলীয়া ঘৰ। আৰু শীঘ্ৰেই পুনৰ 5 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী পকী ঘৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত নাথাকিব কেঁচা ঘৰ। ৰাজ্যৰ লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ প্ৰতিখন গাঁৱত চৰকাৰে অনুষ্ঠিত কৰিব গাঁও সভা। আৰু গাঁও সভাত উপস্থিত থাকিলেই আপুনি পাব চৰকাৰী ঘৰৰ বাবে অনুমোদন। এতিয়ালৈকে ৰাজ্যৰ 22 লাখ পৰিয়ালে লাভ কৰিছে বিনামূলীয়া পকী ঘৰ। আৰু নতুনকৈ ৰাজ্যৰ 5 লাখ লোকে শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। পকী ঘৰ নথকা পৰিয়ালে কৰিব লাগিব জিঅ' টেগিং। বিভাগৰ পৰিৱৰ্তে এইবাৰ জীৱিকা সখীসকলে কৰিব জিঅ' টেগিং। আৰু লগতে ছেল্ফ জিঅ' টেগিঙৰ ব্যৱস্থাও কৰিছে চৰকাৰে, অৰ্থাৎ নিজৰ জিঅ' টেগিং নিজেই কৰিব পাৰিব।
গাঁও সভায় অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত হ'ব অনুমোদন। আপুনি গাঁও সভাত উপস্থিত থাকিব, তাক এই গাঁও সভাত আপোনাক সিলেকশ্যন কৰা হ'ব আৰু গাঁও সভায় অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত হ'ব অনুমোদন আৰু তাৰ পিছত জিলা পৰ্যায়ৰ অনুমোদনৰ পিছত জনোৱা হ'ব ভাৰত চৰকাৰক আৰু তাৰ পিছত আপুনি লাভ কৰিব চৰকাৰী ঘৰ। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, ভয়ংকৰ দুৰ্ঘটনাত পতিত AIUDFৰ বিধায়ক আমিনুল ইছলামৰ স্কৰপিঅ' বাহন। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তেজিত জনতাই ভাঙিলে বিধায়কগৰাকীৰ স্কৰপিঅ' বাহন। কোনোমতে প্ৰাণ ৰক্ষা বিধায়ক আমিনুল ইছলামৰ। ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন বিধায়ক আমিনুল ইছলামৰ বাহন। দুৰ্ঘটনাৰ পিছতে উত্তেজিত জনতাই ভাঙিলে বিধায়কগৰাকীৰ স্কৰপিঅ' বাহন। ইফতাৰৰ বাবে বিধায়কগৰাকী মছজিদলৈ যাওঁতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। বিধায়কগৰাকীৰ বাহনৰ সন্মুখতে এখন স্কুটাৰ আৰু বাইকৰ সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষৰ ফলত ক্ষতিগ্ৰস্ত হয় বিধায়কগৰাকীৰ বাহনো। দুৰ্ঘটনাটোত আহত হৈছে এগৰাকী যুৱতী আৰু দুজন যুৱক আৰু উন্নত চিকিৎসাৰ বাবে আহত দুয়োকে প্ৰেৰণ কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ। আৰু বিধায়কৰ বাহনে দুৰ্ঘটনা কৰা বুলি উত্তেজিত হৈ পৰিল উপস্থিত থকা একাংশ লোক আৰু ঘটনাস্থলীতে বিধায়ক আমিনুল ইছলামৰ বাহন ক্ষতিগ্ৰস্ত কৰিলে ৰাইজে। মৰিগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, হোলীত বিগত বৰ্ষতকৈ এইবাৰ গুৱাহাটীত কমিছে সুৰাৰ বিক্ৰী। হোলীৰ দুদিনত গুৱাহাটীত বিক্ৰী হৈছে 8,50,00,000 টকাৰ সুৰা। উল্লেখযোগ্য যে 2024 হোলীত বিক্ৰী হৈছিল প্ৰায় 11 কোটি টকাৰ সুৰা। অৰ্থাৎ এইবাৰ বহুত কমিছে সুৰাৰ বিক্ৰী গুৱাহাটীত। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ দিন সলনি। 6 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষা। পূৰ্বে 23 মাৰ্চত লিখিত পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছিল। কনিষ্টবল পদৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ উত্থাপন আনিছিল 4 সহস্ৰাধিক পৰীক্ষাৰ্থীয়ে আৰু তাৰ পিছতে পিছুৱাই দিয়া হৈছে অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষা। 23 মাৰ্চৰ পৰিৱৰ্তে 6 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষা। পৰৱৰ্তী খবৰ, বিৰোধীৰ তীব্ৰ প্ৰতিবাদত পদত্যাগ কৰিবলৈ বাধ্য হ'ল এইগৰাকী বিজেপিৰ মন্ত্ৰী প্ৰেমচান্দ আগৰৱালাই। উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিত্ত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী আছিল এইগৰাকী প্ৰেমচান্দ আগৰৱালা। বিধানসভাৰ বাজেট অধিৱেশনত উত্তৰাখণ্ডক কেৱল পাহাৰীয়া নহয় বুলি মন্তব্য কৰি বিতৰ্কত সোমাইছিল মন্ত্ৰীগৰাকী আৰু তাৰ পিছতে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ পাছতে মন্ত্ৰিত্ব ত্যাগ কৰে প্ৰেমচান্দ আগৰৱালাই।